দিনৰ মূৰত আৰু আজি চাহ খাবৰ কাৰণে মই পকৰি বনাব ওলাইছোঁ। পকৰি সদায় খাবলৈ মন যায় কিন্তু এলাহতে থাকি যায় আৰু সেয়েহে বোলো আজি লাল চাহ বনাওঁ আৰু লগতে মই পকৰি বনাওঁ। আৰু এই পকৰি বনাবৰ কাৰণে এইখিনি মই লৈ লৈছোঁ। বেচন লৈছোঁ, বেচনত নিমখ হালধি অকণমান দি লৈছোঁ আৰু এইখিনি কটা পিঁয়াজ দি দিছোঁ আৰু ভালদৰে এনেদৰে সানি লৈছোঁ। এতিয়া ইয়াত মই অকণমানকৈ কুহুমীয়া গৰম পানী দি এইখিনি মিলাই ল'লোঁ আৰু এতিয়া তেলত এনেদৰে দি দিছোঁ অকণকৈ। হাতেদিও দিব পাৰে কিন্তু মই চামুচেদি দি দিছোঁ আৰু এইখিনি বিভিন্ন শ্বেপত পকৰিখিনি হৈ গৈছে আৰু এইখিনি অলপ ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি আছোঁ। পকৰিখিনি এয়া হৈ গ'ল, এয়া কালাৰ হৈ গ'ল আৰু এইখিনি মই এতিয়া এনেদৰে উঠাই দিম। আৰু পকৰি খাই সঁচাকৈ খুবেই ভাল লাগে আৰু ইয়াৰ লগত এতিয়া অকণমান টমাটো চচ লৈ লৈছোঁ। টমাটো চচ লগাই খাবলৈ আৰু বেছি সোৱাদ হয়। আৰু তাৰ লগত মই বনাইছোঁ এইপিনে লাল চাহ আদা আৰু জালুক দি পেলাই। আৰু এতিয়া চাহৰ লগত এতিয়া পকৰি আমি খাম আৰু সেয়া চাহখিনি বাকি ল'লোঁ আৰু আমাৰ পকৰি চাহ ৰেডি। আৰু এতিয়া খাবৰ কাৰণে লৈ যাওঁ আমাৰ বেবী মিঠুৰ ওচৰলৈ আৰু সিহঁতি কিনো কয় বলকচোন। আৰু এয়া দিলোঁ মিঠু। কেনেকুৱা? টেষ্টি ভাল হৈছে? খোৱা তেতিয়াহ'লে।